আজি যাই আছো আমি সাপৰগ্ৰাম পাগলা বাবা মন্দিৰ। তো আমি চাৰিজন যাই আছো, দুইজন ভিতৰত সোমাল আৰু এইয়া মই দুটা বাইক, এটা বাইক বাইক নহয়, এটা স্কুটি হয়। যাই কিনে আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকক। চাই লওক আহিলো এতিয়া দতমা, আহি পাই গলো দতমা। এইটো চাওক, আহিলাম দতমা। তো দতমা আহিলো, আহি কিনে চাওক আৰু অলপ দূৰ যাব লাগিব, আৰু অলপ দূৰ গ'লে মন্দিৰটো পাম। আপোনালোকে চাই থাকক। এয়া আমি আহি পালোঁ, এয়া মন্দিৰখনত। বহুত ধুনীয়া এটা মন্দিৰ, ভাল লাগি আছে আহি। ইমান দূৰ অতিক্ৰম কৰি আহিলোঁ। আজি আপোনাৰ মনোজে নহয়, মই বিট্টুৱে ব্লগটো বনাই আছে। ফাইনেলি আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যনত। এয়া মনোজ, আপোনালোকৰ ইউটিউবাৰ। পূৰা ইমান দূৰ অতিক্ৰম কৰি মানে কি ক'ম, ৰাস্তা পাহৰি গৈছোঁ গুগল মেপৰ সহযোগত। পাছত মানুহক পুচি পুচি আহিলোঁ আমি। অলপ এতিয়া আমি যাওঁ। আহি পালো মন্দিৰ, আমাৰতো মোবাইল যে ভিতৰলৈ যাওঁ। মন্দিৰটো চাওক না, কিমান ধুনীয়া। বিৰাট ধুনীয়া মন্দিৰ, চাওক। বহুত ভাল লাগিল মন্দিৰটোত আহি। এইফালে কীৰ্তন হৈ আছে। গাইজ আপোনালোকে আহিব, বেছি দূৰ নহয় সাপৰগ্ৰামৰ পৰা, অলপ সময় লাগে। কিন্তু গুগল মেপৰ সহযোগত নাহিব, মানুহক সুধি সুধি আহিব, সেইটো ভাল হ'ব। গুগল মেপৰ সহযোগত আহিলে আপুনি বেলেগ জেগাত যাব। আমি গুগল মেপ চাই আহিছিলো, 3 ঘণ্টা লাগিছে, 1 ঘণ্টা ৰাস্তা। ইয়াতে ভৰি চৰি ধুই যাওঁ আৰু মন্দিৰত থাকা। এতিয়া যাওঁ আমি মন্দিৰৰ ওপৰত যাই কেনে চাই আছো আপোনালোকক, মন্দিৰটো দেখাই আছো ধুনীয়াকে। চাওক, আমি ওপৰত যাই আছো, মন্দিৰটো চাওক না, কিমান ধুনীয়া। আমি ধুনীয়া লাগিছে পুৰা আহি কেনে, বঢ়িয়া। মনটো একবাৰে শান্তি হৈ গ'ল মন্দিৰটো চাই। তো আপোনালোকেও আহিব, আহি কেনে মন্দিৰটো দৰ্শন কৰিব, দৰ্শন কৰি পুৰা ভাল লাগিব। চাব, মনত যিখিনি আছে চব ঠিক হৈ যাব। আহিবা একদিন মন্দিৰত।